বন্ধুসকল, আজি আমি ডক্টৰ ৰণোজ পেগু ডাঙৰীয়া আৰু মই অসম চৰকাৰৰ হৈ জাতীয় সংগঠন TMPKৰ সভাপতি সাধাৰণ সম্পাদককে ধৰি কৰ্মকৰ্তাসকলৰ লগত পোনপ্ৰথমে শেহতীয়া যি ঘটনা সংঘটিত হৈছিল 10 তাৰিখৰ ঘটনা সম্পৰ্কত আৰু তেখেতসকলে লোৱা অৰ্থনৈতিক অৱৰোধৰ ওপৰত আমি কথা বতৰা পাতিলোঁ। সমস্যাটোৰ সম্পৰ্কেও কথা বতৰা পাতিলোঁ। ইয়াৰ পিছতেই ঐক্যমঞ্চ আৰু আটাছু টাইপাৰ প্ৰতিনিধিসকলৰ লগতো কথা বতৰা পাতিলোঁ। আছুকো লগ পাইছোঁ। তো আমাৰ কথা হ'ল যে আপোনালোকে জানে যে অসম চৰকাৰে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ৰাজনৈতিক সদিচ্ছাৰ বাবে চুবুৰীয়া ৰাজ্যসমূহৰ লগত থকা যি দীৰ্ঘদিনীয়া সীমা সমস্যা, এই সমস্যাটো যথেষ্টখিনি সমাধানৰ দিশেৰে আগবঢ়াই লৈ যাবলৈ সক্ষম হৈছোঁ। তো অৰুণাচলৰ লগত যথেষ্ট আগবঢ়া গৈছে। নামচাই ডিক্লাৰেশ্যনতেই বহুকেইটা তেনেধৰণৰ ডিছপিউটেড ইছ্যুজ ৰিজল্ভ হৈছে। তাৰপিছত যৌথ কমিটি হৈছে ৰিজনেল কমিটি, কাৰণ অসম অৰুণাচল সীমান্ত যথেষ্ট দীঘল, 800 কিলোমিটাৰতকৈ বেছি। চুবুৰীয়া ৰাজ্যসমূহৰ লগত থকা অন্যান্য ৰাজ্যসমূহতকৈ এই সীমাটো যথেষ্ট দীঘলীয়া, লেংথটো দীঘলীয়া। তেওঁলোকৰ 12খন জিলা আছে সীমাত, আমাৰ সীমাতে। এতিয়া এই আলোচনা প্ৰক্ৰিয়াটো আলোচনা চলি আছে। ইলেকশ্যনৰ কাৰণে মাজতে কিছু গেপ হ'ল। এতিয়া নতুনকৈ আমি আলোচনাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছোঁ। পৰহি যিখন গুৱাহাটীত মাননীয় মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত কেবিনেট বৈঠক হৈছিল, সেই কেবিনেট বৈঠকে এখন নতুন কমিটি কৰিছে। মাননীয় মুখ্যমন্ত্ৰীয়ে এখন নতুন কমিটি কৰি দিছে, নতুন কমিটি কেউটা আন্তঃৰাজ্যিক সীমান্ততে কৰিছে আৰু ইয়াত চেয়াৰমেনৰ দায়িত্ব ডক্টৰ ৰণোজ পেগু ডাঙৰীয়াকে দিছে। বাকী জনপ্ৰতিনিধিসকল থাকিব। তদ্ৰূপ চুবুৰীয়া যিখন জিলা আছে অৰুণাচলৰ, তেওঁলোকৰো নতুন ৰিজনেল কমিটি হ'ব আৰু এই আলোচনাখিনি আগবঢ়াই লৈ যোৱা হ'ব। আপোনালোকে জানে যে নামচাই ডিক্লাৰেশ্যনৰ পিছত আমি জইণ্ট ভিজিট কৰাৰ পাছত, লোকেল মানুহৰ অপিনিয়ন লোৱাৰ পাছত, জনপ্ৰতিনিধিৰ অপিনিয়ন লোৱাৰ পাছত কেউটা দিশ চাই, হিষ্টৰিকেল পাৰ্সপেক্টিভ, স্থানীয় মানুহৰ ইচ্ছা, ক'ত থাকিবলৈ ইচ্ছা কৰে, এডমিনিষ্ট্ৰেটিভ কনভেনিয়েন্স কোনটো হ'ব পাৰে, অসম হ'বনে অৰুণাচল হ'ব, এইবোৰ চাই চিতি সীমাটো ঠিক কৰাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছিল কেউখন ৰাজ্যৰ লগতে। গতিকে বহুতখিনি আলোচনা হোৱাৰ পাছত কেৱল 52খন গাঁৱৰ সম্পৰ্কত সীমা ঠিক ঠাক কৰিবলৈ বাকী আছে। কিন্তু হয়, সময়ে সময়ে বহুতবোৰ ঘটনা সংঘটিত হয়। কেতিয়াবা ব্যক্তিগত কাজিয়াও সীমাৰ কাজিয়াৰ ৰূপ পায়। ইয়াৰ আগতেও এগৰাকী গগৈ উপাধিধাৰী, এগৰাকী চুতীয়া উপাধিধাৰী মানুহৰ মৃত্যু ঘটিছে। গতিকে সিদিনা যিটো ঘটনা সংঘটিত হ'ল, এইটো বৰ আনফৰ্চুনেট এটা ইনচিডেণ্ট। আমি তীব্ৰ গৰিহণা দিছোঁ আৰু আমি খুব উদ্বেগ প্ৰকাশ কৰিছোঁ এই বিষয়টোলৈ। মাননীয় মুখ্যমন্ত্ৰী উদ্বিগ্ন। ডক্টৰ পেগু ডাঙৰীয়াই কালি অসমৰ মুখ্যমন্ত্ৰীগৰাকীৰ সৈতে আলোচনা কৰাৰ পাছত অৰুণাচলৰ মুখ্যমন্ত্ৰীগৰাকীৰ সৈতেও কথা বতৰা পাতিছে আৰু তেখেতক কথা দিছে তেখেতেই ভালকৈ ক'ব। গতিকে আজি যি আলোচনা হ'ল, আলোচনাত সকলোৱে এটা কথা বিচাৰিছে যে যিবিলাক ঘটনাৰ লগত জড়িত হ'ল তেওঁলোকক ইমিডিয়েটলি প্ৰচলিত আইনৰ আধাৰত তেওঁলোকক যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আৰু অসম চৰকাৰে যিহেতু কেছটো ইয়াত অসম পুলিচে ৰেজিষ্টাৰ কৰিছে, প্লেচ অফ অকাৰেঞ্চটো অসম, সেইটো অৰুণাচল নহয়। গতিকে সীমা সমস্যা আৰু এইটো আমি সীমা সমস্যাৰ লগত আমি একেলগ কৰিব খোজা নাই। এইটো এটা ল এণ্ড অৰ্ডাৰ প্ৰব্লেম। আমাৰ মাটিত হৈছে, গতিকে আমাৰ পুলিচে যিখিনি ব্যৱস্থা গ্ৰহণ কৰিব লাগে অসমৰ মাটিত পালে সেইখিনি কৰিব। এতিয়া ভাৰত পাকিস্তানটো নহয়, কাৰণ চুবুৰীয়া ৰাজ্য, নেবাৰটো সদায় চুবুৰীয়া নেবাৰ। গতিকে আৰু তাত যিখিনি লোকে বসবাস কৰে, আজি মিচিং, ইপিনে তাত গালং থাকে, ক্লেনটো একেটাই। গতিকে এই মানুহখিনিৰ লগতো সম্পৰ্ক আছে। আজি আমি TMPKৰ লগত আলোচনা কৰাৰ পাছত TMPK কৈছে যে আমাৰ যিবিলাক গালঙৰ তাত লোক আছে, বেলেগ বেলেগ মঞ্চ আছে, সেই মঞ্চৰ কমিটি যিসকল বিষয়ববীয়া আছে তেওঁলোকৰ লগতো ছ'চিয়েল অৰ্গেনাইজেশ্যনৰ আলাপ আলোচনা কৰিব। সেইটো খুব ভাল কথা। আমি চুবুৰীয়া ৰাজ্যসমূহৰ লগত আলাপ আলোচনাৰ মাজেৰেই সমাধান কৰিব লাগিব এই বিষয়টো। আমাৰ নিজৰ সমস্যা আৰু কংগ্ৰেছে সৃষ্টি কৰা সমস্যা। কংগ্ৰেছে ৰাজ্য সৃষ্টি কৰোঁতে যদি
ওৱান্স ফৰ অল সমস্যাটো সীমাটো ঠিক কৰি দিলেহেঁতেন আজি যিবোৰ সমস্যাৰ আমি মুখামুখি হৈছোঁ এইবোৰ নহ'লোহেঁতেন। আজি এনেবোৰ সমস্যাৰ কাৰণে সীমান্তত বিভিন্ন সময়ত বেলেগ বেলেগ ঘটনা সংঘটিত হয় আৰু ডেভেলপমেণ্টটো ৰখি গৈছে। যে আমি উন্নয়ন বিচাৰোঁ, প্ৰগতি বিচাৰোঁ, গতিকে মাননীয় মুখ্যমন্ত্ৰীৰ নেতৃত্বতে অহা দিনবিলাকত আমি চুবুৰীয়া ৰাজ্যসমূহৰ লগত থকা সীমা সমস্যা সমাধান কৰিম। অৰুণাচলৰ ক্ষেত্ৰতো একেই হ'ব। মাননীয় গৃহমন্ত্ৰীও এই বিষয়টোক লৈ উদ্বিগ্ন, কাৰণ গৃহমন্ত্ৰীৰ উপস্থিতিতেই MOU চাইন হৈছে, দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ উপস্থিতিত MOU চাইন হৈছে। গতিকে বাকী যি 52টা তেনেধৰণৰ ৰিজল্ভ নোহোৱা ইছ্যু আছে, আমি সেইবিলাক ৰিজল্ভ কৰিবলৈ আমি আগবাঢ়ি গৈ থাকিম। তো হয়, সেই বিষয়েও আমি অৱগত হৈছোঁ, যিহেতু আমাৰ অসম আৰক্ষীৰ DIG আৰু SSPও আজি ইয়াত উপস্থিত আছিল, জিলা আয়ুক্তও আছিল। গতিকে তেখেতসকলৰ পৰা আমি গোটেই কথাখিনি জানিছোঁ। মানে যেতিয়া মানুহৰ যেতিয়া এনেবোৰ ঘটনা হয়, তেতিয়া আমি দুই পক্ষই যদি সংযত নহওঁ আৰু ইয়াৰ ফলত আৰু বেলেগ ধৰণৰ ডাঙৰ ঘটনা সংঘটিত হ'ব পাৰে, এস্কেলেট হ'ব পাৰে। আজি ধৰক অৰ্থনৈতিক অৱৰোধ দিছোঁ, আমি তেওঁলোকক অহা বাধা কৰিছোঁ, তাতো আমাৰ মানুহ থাকে, তেওঁলোকেও আকৌ কোনোবা, কাৰণ দুষ্কৃতিকাৰীটো আছেই, মিছক্ৰিয়েণ্ট কিছুমান থাকে। এনেবোৰ ঘটনাৰ সুবিধা ল'বলৈ আমি আৱেগিকভাৱে বা ইছ্যুটো জেনুইন হ'লেও আমি এটা যদি সাৱধানতাৰে গোটেই কথাখিনি আমি আগবাঢ়ি নাযাওঁ, তেতিয়াহ'লে আমাৰে অসুবিধা হ'ব, তেওঁলোকৰো অসুবিধা হ'ব। গতিকে সেইটো আমি নিবিচাৰোঁ। সকলো সংগঠনে এই আমাৰ সৈতে একমত প্ৰকাশ কৰিছে, কিছু ছাজেশ্যনো দিছে। তেওঁলোকে আজি টাই আহোম ছাত্ৰ সন্থা ঐক্য মঞ্চই যিখিনি দাবী জনাইছে সেইখিনি আমি মুখ্যমন্ত্ৰীক আমি দিম, আৰু যিখিনি আমি কৰিব পাৰোঁ সেইখিনি কথাটো আমি কৈ দিছোঁ। বহুত নতুন দাবী নহয়, সেইখিনি আমি ভবা কথাখিনিকে কৈছে, TMPকো সেই কথাখিনিকে কৈছে। আজি এই আলোচনাত যথেষ্টখিনি মই ভাবোঁ যে অলপ পজিটিভ চিন্তাৰ চৰ্চা মানুহৰ মনত দেখিছোঁ। ইয়াত স্থানীয় বিধায়ক CC বৰগাঁও সমষ্টিৰ জীৱন গগৈ আছিল, আৰু মিচিং অট'নমাছ কাউন্সিলৰ CEM পৰমানন্দ চাৰিঙীয়া নেওৰীয়াও আছিল, চেয়াৰমেনগৰাকীও আছিল অট'নমাছ কাউন্সিলৰ। ঠিক আছে।